হয়, চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী বিহু আৰু সমগ্ৰ ৰাজ্যত এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা। আৰু মই এই মুহূৰ্তত উপস্থিত আছো জাগিৰোডত, আৰু জাগিৰোডৰ যি পলাচং যি খেলপথাৰ, সেই খেলপথাৰত পলাচং গাঁৱৰ ৰাইজৰ মহিলাসকলৰ উদ্যোগত এনেধৰণে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰা হৈছে। আৰু আমি পৰিৱেশ দেখুৱাইছো এনেধৰণে কণ কণ শিশুসকলৰ লগতে কিশোৰীসকলক এনেধৰণে যি প্ৰশিক্ষকসকল আছে সেই প্ৰশিক্ষকসকলে বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষাৰ্থীসকল আহিছে, আচলতে কণ কণ শিশুৰ পৰা সকলো আহিছে বিহু নাচৰ যি কৰ্মশালা, সেই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। তাৰ সমান্তৰালকৈ যি ঢোল বাদনৰ যি কৰ্মশালা সেয়াও অনুষ্ঠিত হৈছে। আৰু প্ৰশিক্ষকসকলে ইতিমধ্যে যিহেতু 7 দিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণৰ, তাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে। স্থানীয় মহিলাসকল আছে, যিহেতু তেওঁলোকৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কি ক'ব, 7 দিনীয়া বিহুৰ নাচৰ কৰ্মশালাৰ লগতে ঢোল বাদনৰ কৰ্মশালা কি বুলি ভাবিছে? হয়, 7 দিনীয়া কৰ্মশালা আমি পাতিছোঁ। বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীসকল আহিছে, অভিভাৱকসকলে তেওঁলোকক লৈ আহিছে। আমি এই কৰ্মশালাটো পতা এটাই উদ্দেশ্য, আজি আমাৰ যি কলা সংস্কৃতিবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি এই সকলো ল'ৰা ছোৱালী কৰ্মশালাৰ দ্বাৰা তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিব বিচাৰিছোঁ। গতিকে আগন্তুক দিনতো আমাক সকলো ৰাইজে এনেকৈ আশীৰ্বাদ কৰি যাওক, যাতে আকৌ আমি আগলৈ এনেকৈ কৰ্মশালা পাতি আৰু যাতে আমাৰ শিশুসকল আগবাঢ়ি আহে আৰু যাতে আমাৰ সংখ্যা বাঢ়ে, সেইটো আশা কৰিছোঁ। আশীৰ্বাদ কৰক। এইবাৰ 8 দিনীয়াকৈ পাতিছোঁ, অহাবাৰ আকৌ বেছিকৈ পাতিম। কাৰণ যি এই আমাৰ এইটো মিনি ষ্টেডিয়াম আমাক দাদাই উপহাৰ স্বৰূপে দিছিলে, এইবাৰ প্ৰথম বৰ্ষ আমাৰ এই কৰ্মশালাত, কিন্তু যথেষ্ট আমি সঁহাৰি পাইছোঁ। লগতে আমাৰ জুবিন দাবিহীন বহাগৰ বিহু নাপাতিলে নহয়, পাতিবই লাগিব। অনুষ্টুপীয়াকৈ হ'লেও আমি এইবাৰ ৰঙালী বিহু পাতিম বুলি ভাবিছোঁ। গতিকে সকলো ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল, লগতে আগলৈ আমাক এনেকৈ যাতে আশীৰ্বাদ কৰি যায় এইখিনি আশা ৰাখিছোঁ। হয়, নিশ্চয় অসমীয়া কৃষ্টি সংস্কৃতি আচলতে নৱপ্ৰজন্মৰ মাজত তেওঁলোকক পৰিচয় কৰাৰ উদ্দেশ্যেৰে আচলতে এনেধৰণে পলাচং গাঁৱৰ মহিলাসকলে বিহু নাচৰ আৰু ঢোল বাদনৰ যি কৰ্মশালা, সেই কৰ্মশালাৰ আয়োজন কৰিছে। আৰু কণ কণ শিশুসকল আচলতে আহিছে। নিশ্চিতভাৱে আচলতে আধুনিকতাৰ ধামখুমীয়াত যি সময়ত অসমীয়াৰ কৃষ্টি সংস্কৃতিসমূহ ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে, তেনে সময়তে এনেধৰণে নিজৰ কৃষ্টি সংস্কৃতিসমূহক বজাই ৰখাৰ স্বাৰ্থত কণ কণ শিশুসকলৰ মাজত তেওঁলোকৰ কৃষ্টি সংস্কৃতিসমূহ বুজাই দিয়াৰ লক্ষ্যৰে এনেধৰণে কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষকগৰাকী আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। অকণমান আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। 7 দিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণৰ, কেনেধৰণৰ অনুভৱ আপোনাৰ? অনুভৱটো খুবেই ভাল। নাচিব পালে সদায় খুব আনন্দৰে হৈ থাকোঁ, খুব ভাল লাগে নাচিব পালে। মই একদম সঁচাকৈ বিহু বলীয়া বুলি ক'লে মোৰ তেজত আছে, বিহু মই ভাল পাওঁ। ইতিমধ্যে বহুতকেইটা আখৰাতে গ'লোঁ, সকলোতে খুব ভাল সমাদৰ পাইছোঁ, আদৰ পাইছোঁ, সন্মান পাইছোঁ। ইয়াতো মোৰ ভাল লাগিছে, নিজৰে স্থান, নিজৰে গাঁও, বহুত ভাল লাগিছে। বহুত সুন্দৰ অনুভৱ মোৰ। আচলতে কণ কণ শিশুসকলক যি কৃষ্টি সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াটো আচলতে ডাঙৰ কথা। এইটো হয়, আচলতে সৌভাগ্যময়। মোৰ সৌভাগ্য যে মই ইমানখিনি মোৰ মা পাপাই ইমানখিনি দিলে, লগতে ভগৱানেও দি পঠাইছিলে। সেইখিনি আজি মই বিলাব পাৰিছোঁ। হাজাৰ হাজাৰ শ শ বিহুৱতীক মই দিব পাৰিছোঁ। মোৰ অকণমান কিঞ্চিত যথাসাধ্য মোৰ যিমানখিনি আছে প্ৰতিভাখিনি মই বিলাব পাৰিছোঁ। এইটো কাৰণে মই বহুত সৌভাগ্যৱান। ভাল লাগে নিজকে যে কিবা এটা এটলিষ্ট সংস্কৃতিটোক লৈ, বিহুখনক লৈ অকণমান কিবা কৰিব পাৰিছোঁ। সেইটো মই নিজে গৌৰৱী বুলি নকওঁ, কিন্তু ভাল লাগে, মোৰ নিজৰে ভাল লাগে, বহুত ভাল লাগে। ধন্যবাদ জনাইছোঁ। এয়া মুখ্য প্ৰশিক্ষকগৰাকী আছিল, আৰু এনেধৰণে আমি দেখুৱাইছোঁ সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোডত এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।